আমি যদি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই মৃত্যুৰ সময়লৈ যদি আমি চাওঁ 2011 চনলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে কিমান অগণন মানে তেওঁৰ গুণমুগ্ধই আহি ভিৰ কৰিছিলহি এই ক্ষেত্ৰত যি জালুকবাৰীৰ সমাধি ক্ষেত্ৰ তাত একদম লোকে লোকাৰণ্য হৈ পৰিছিল। এতিয়া অসমৰ বিশেষকৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব যি জুবিন গাৰ্গ তেওঁ হেৰাই গ'ল, জাতিৰ নয়নৰ মণি এটা হেৰাই গ'ল। গতিকে এতিয়া কেৱল মানে বয়োজ্যেষ্ঠসকলেই নহয় বা যিবিলাক আদহীয়া যিবিলাক আচলতে ভূপেন হাজৰিকাৰ গীতৰ মানে শ্ৰোতা আছিল বা যিসমূহ অনুৰাগী আছিল ভূপেন হাজৰিকাৰ তেওঁলোকৰ বয়সৰ সীমাটো হৈছে যিবিলাক ধৰি লওক 35-40 বছৰীয়া বা 45 বছৰীয়াৰ পৰা আৰম্ভ কৰি 80-90 বছৰীয়ালৈকে বুলিও ক'ব পাৰি। সেইসকল হৈছে ভূপেন হাজৰিকাৰ গীতৰ মূল শ্ৰোতা। কিন্তু জুবিন গাৰ্গ হৈছে এনেকুৱা এটা নাম যাক বিশেষকৈ কোৱা হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি। তেওঁ কোনো বয়সৰ সময়সীমা নাই। তেওঁ গীতত যিসমূহ তাৰমানে বিশেষকৈ 13-14 বছৰীয়া বা তাতকৈ ওপৰৰ 15-16 বছৰীয়া বা তাতকৈ ওপৰৰ 27 বছৰলৈকে 27 বছৰ 28 বছৰীয়া যিসমূহ লোক আছে সেই যুৱকসকল আছে বা যুৱতীসকল আছে সেই চামটোৱে বিশেষকৈ এতিয়া উগ্ৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত সেই নেটিজেনসকলে হিলাই আছে মানে বিভিন্ন ধৰণৰ দুটাই শব্দ। এটা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু তাৰ উদ্যোক্তা শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। আৰু কিহৰ কাৰণে জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ চিজাৰ আগতেও 2-3টা আহিছিল, আমি নিশ্চয়কৈ বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু এটা চিজাৰ এটেক আহিছিল ডিব্ৰুগড়ৰ পৰা ইয়ালৈকে মানে গুৱাহাটীলৈকে এয়াৰ এম্বুলেন্সৰ জৰিয়তে জুবিন গাৰ্গক লৈ অনা হৈছিল, নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক। আৰু ঠিক সেইদৰে গুৱাহাটীতেই আমবাৰীৰ ওচৰত মানে এটা শ্ব'ত মানে আমবাৰী মানে আপোনাৰ লতাশিলৰ ওচৰে পাজৰে তেনেকুৱা এটা শ্ব'ত যেতিয়া মানে জুবিন গাৰ্গে অনুষ্ঠান কৰি আছিল তেতিয়া সেই তেনেকুৱা এটা চিজাৰ এটেক আহিছিল। আৰু এইটো সঘনাই আহি থকা বস্তু। আৰু বিশেষকৈ এইসকল লোকক জুইৰ পৰা হওক বা পানীৰ পৰা হওক সাৱধানে ৰাখিব লাগে, পানীত নামিবলৈ দিব নালাগে। তেনে সময়তে এটা চৰ্চা চলিছে, বিভিন্নজনে কৈছে যে এডভেঞ্চাৰ স্পৰ্ট কিহৰ বাবে কৰিব দিয়া হ'ল জুবিন গাৰ্গক। আৰু এই ক্ষেত্ৰত বিভিন্নজনে প্ৰশ্ন কৰিছে যে এগৰাকী এনেকুৱা ধৰণৰ যে বেমাৰত আক্ৰান্ত হৈ থকা লোকক, এটা অসমীয়া জাতিৰ অমূল্য সম্পদক কিহৰ কাৰণে ছিংগাপুৰ হেন ঠাইলৈ লৈ যোৱা হ'ল, তেওঁক পানীত বা সাগৰৰ পানীত কিহৰ বাবে নামিবলৈ দিয়া হ'ল চিজাৰ এটেক অহা মানুহজনক। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু সেই সময়ত ক'ত আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা, আচলতে যাক এতিয়া একাংশই ক'বলৈ বিচাৰিছে সংস্কৃতিৰ নামত, সংস্কৃতি ৰক্ষাৰ নামত বেপাৰ কৰা বুলি ক'বলৈ বিচাৰিছে। আৰু জুবিন গাৰ্গৰ নাম লৈ তেওঁক দেখুৱাই ব্যৱসায় কৰি অহা এতিয়া শ্যাম কানু মহন্ত নিমাত কিয় হৈ আছে, অথচ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বোলে তেওঁ এই কথাটো গম নাপায় জুবিন গাৰ্গৰ লগত কি হৈছে কি হোৱা নাই সেই কথাটো গম নাপায় বুলি কৈছে। আৰু এয়া কিন্তু জুবিন গাৰ্গ গৈছিল ছিংগাপুৰত মানে নৰ্থ ইষ্ট ফেষ্টিভেলত অহা 20 আৰু 21 ছেপ্টেম্বৰত যিটো হ'ব নৰ্থ ইষ্ট ফেষ্টিভেল, সেই ফেষ্টিভেলত যোগদান কৰিবৰ বাবে গৈছিল। কিন্তু হঠাৎ আহিল সেই গাৰ নোম শিয়ৰি উঠা সেই দুখ খবৰটো। আৰু সকলোৱে প্ৰশ্ন কৰিছে এডভেঞ্চাৰ স্পৰ্ট কিয় কৰিবলৈ দিয়া হ'ল জুবিন গাৰ্গক। আজি বিশেষকৈ যুৱ প্ৰজন্ম যিসকলক আচলতে 1997 চনৰ পৰা 2012 চনৰ ভিতৰত যিসকলে মানে জন্মগ্ৰহণ কৰিছিল, যাক আচলতে জেনজি বুলি শব্দ এটা কোৱা হয়, সেইসকল লোকে বিশেষকৈ উৎপাল হৈ আছে, তেওঁলোক উত্তপ্ত হৈ আছে। তেওঁলোকে সংবাদ মাধ্যমত অশ্লীল শব্দ প্ৰয়োগ কৰি পেলাইও বাদ দিয়া আমি দেখিবলৈ পাইছোঁ। আৰু এই মুহূৰ্তত যে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে তাৰ সমান্তৰালকৈ এটা কথা কৈ দিওঁ, যিহেতু কাইলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাবহি, এই ক্ষেত্ৰত সেই যি মানে যুৱ প্ৰজন্মৰ যি ঢৌ ভূপেন হাজৰিকাৰ সময়ত যিটো দেখা গৈছিল যে যিসমূহ মধ্যমীয়া বয়সৰ 35 বা 45 পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকল 65 বছৰ বা 70 বছৰীয়া লোকসকলো আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। কিন্তু এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত 52 বছৰ যিগৰাকী হেৰাই গ'ল
যাক যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কোৱা হয় গতিকে গোটেই যি ভিৰ হ'ব যি যুৱ প্ৰজন্ম আহি পেলাই ভিৰ কৰিবহি এই ক্ষেত্ৰত এটা যি অভিযোগ উঠি আছে যি আচলতে শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক তেওঁলোককো কিন্তু এই ক্ষেত্ৰত ৰক্ষণাবেক্ষণৰ কথা বা সুৰক্ষা দিয়াৰ কথাটো দিশটো কিন্তু চৰকাৰে মানে চাব লাগে কিয়নো যি উত্তপ্ত পৰিস্থিতিৰ বৰ্তমান মানে এটা মনত ক্ষোভ লৈ আছে যুৱ প্ৰজন্মৰ মাজত বা যিসকল বিশেষকৈ কিশোৰ বা যিসকল জেনজি বুলি কোৱা হয় তেওঁলোকৰ মনত ক্ষোভ হৈ আছে গতিকে এই ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ পেলাই মানুহে মানে প্ৰশ্ন উত্থাপন কৰিছে ছ'চিয়েল মিডিয়াত এতিয়া হাজাৰ হাজাৰ লাখ লাখ পোষ্ট বুলি ক'লেও ভুল কোৱা নহ'ব ছ'চিয়েল সামাজিক মাধ্যমত পোষ্টে ভৰি পৰা দেখিবলৈ পাইছোঁ তাৰ মাজত জুবিন গাৰ্গৰ লগত যিগৰাকীয়ে গীত পৰিৱেশন কৰে সুইটি দাসে ফেচবুকত কি লিখিছে আমি আপোনালোকৰ স্ক্ৰীনত আগবঢ়াইছোঁ মই পঢ়ি দিছোঁ আপোনালোকে স্ক্ৰীনত চাই ল'ব সেইটো জুবিন গাৰ্গৰ চিজাৰ এটেক আহি বিগত ৩-৪ বছৰত তেওঁ কেইবাবাৰো চিকিৎসাধীন হোৱাৰ কথা আমি কোনেও নজনা নহয় যিকোনো ধৰণৰ এডভেঞ্চাৰ স্পৰ্টছৰ বাবে জুবিন গাৰ্গ শাৰীৰিকভাৱে বৰ্তমান অক্ষম বুলিও আমি নজনা নহয় তথা এডভেঞ্চাৰ স্পৰ্টছৰ পাৰ্মিশ্যন পোৱাটো যে তেওঁৰ বাবে অসম্ভৱ সেয়া প্ৰত্যেকেই জানো তাৰ পিছত এই ঘটনা কেনেকৈ হ'ল কিয় কৰিলে তেওঁক মাতি নিয়া তেওঁৰ লগত যোৱা প্ৰত্যেকগৰাকী মানুহ দায়ী তেওঁৰ অকাল মৃত্যুৰ বাবে নো প্ৰপাৰ পাৰ্মিশ্যন নো মেডিকেল টিম ৱাজ দেয়াৰ মৃত্যু চিৰসত্য কিন্তু এই ঘটনা মোৰ মনত এক পৰিকল্পিত ঘটনা জুবিন গাৰ্গ শিশুসুলভ কৰোঁ বুলিয়ে কৰি দিয়ে যিকোনো ভাল লগা কাম কিন্তু এডভেঞ্চাৰ স্পৰ্টছত তেওঁ কৰোঁ বুলিয়েই পাৰ্মিশ্যন পাবলৈ সেইখন অসম নাছিল ছিংগাপুৰ আছিল য'ত মৰমত অন্ধ হৈ তেওঁক কোনো এভৰি ক্ৰিটিকেল ইজ ফুলফিল্ড বুলি আগবঢ়াই নিদিয়ে টিম জুবিন গাৰ্গ টিম নৰ্থ ইষ্ট ফেষ্টিভেলে অসমবাসীক উচিত প্ৰমাণ সহকাৰে উত্তৰ দিয়ক জুবিন গাৰ্গৰ লাইভৰ সক্ৰিয় সদস্য আৰু জুবিন গাৰ্গৰ সহকাৰী কণ্ঠশিল্পী হিচাপে এইখিনিয়ে মোৰ ক'বলগীয়া এয়া এক উদাহৰণে এনেকুৱা বহুতো পোষ্ট ইতিমধ্যে আমি পাইছোঁ আৰু এই ক্ষেত্ৰত নিশ্চয়কৈ ক'ব লাগিব শ্যাম কানু মহন্তই প্ৰমাণ সহকাৰে ইয়াৰ উত্তৰ এটা দিব লাগিছিল কিন্তু তেওঁ দেখোন সেই কথাটো গম নাপাওঁ বুলি কেনেকুৱা ধৰণৰ এইটো ৰিয়েকশ্যন এটা মানে আমি শুনা পালোঁ সামাজিক মাধ্যমত এইটো বিভিন্ন ধৰণৰ বাতৰিও হৈছে সেইখন সন্দৰ্ভত আৰু এই ক্ষেত্ৰত মানে কিহৰ বাবে তেওঁ নজনা নুশুনা ভাও ধৰিছে বা এতিয়া যি লাখ লাখ যুৱ প্ৰজন্মক তেওঁ কি বুলি উত্তৰ দিব সংস্কৃতিৰ নামত ইমান দিনে বেপাৰ কৰি আমি কিছুদিন পূৰ্বে খানাপাৰাত এক পৰিৱেশ দেখিছিলোঁ তেতিয়া জুবিন গাৰ্গে মদ খাই অহা নাছিল কিন্তু মদ খাই মাতাল হৈ আছিল এইগৰাকী শ্যাম কানু মহন্ত আমাৰ হাতত সেই সময়ৰ ভিডিঅ' আছিল যদিও এতিয়া বৰ্তমান সময়ত আমি যদি পাৰোঁ আমি চেষ্টা কৰিম আমি স্ক্ৰীনত আপোনালোকক দেখুৱাবলৈ জুবিন গাৰ্গ নাই এতিয়া মানে তই কথা কৈ থাকিলে তই 3 ঘণ্টামান কবি জুবিন চৌধুৰী সিদিনাখন ঘটনা ঘটোতে বহুতে বদনাম কৰিলে কিন্তু ৰঙালী ইজ বিয়ণ্ড দিছ আজি 1.5 লাখ মানুহে ৰঙালী আহিলে আহি পেলাই ক'লে যে অসম এই গোটেই অনুষ্ঠানটো অসমীয়াই পাতিছে অসমীয়াই ষ্টেজ বনাইছে অসমীয়াই বেক ষ্টেজ মেনেজমেণ্ট কৰিছে অসমীয়া জয় অসম এটা ক'ব লাগে কিন্তু সেই সময়ত জুবিন গাৰ্গে মদখন আছিল কৈছিল যে মদ খাই আছিল শ্যাম কানু মহন্তই আৰু কি যে কৈছিল অসমবাসীৰ ওচৰত কিবা কিবি মুখৰ জিভাই মানে দু নাখায় আৰু সেইগৰাকী জুবিন গাৰ্গক লৈ গ'ল ক'লৈ ছিংগাপুৰলৈ আৰু এতিয়া এই যি দেহৰ উত্তাপ যুৱ প্ৰজন্মৰ বিশেষকৈ জেনজিসকলৰ
সেয়া কেনেদৰে ৰোধ কৰে বা চৰকাৰে ইয়াৰ প্ৰপাৰ এনচাৰ চৰকাৰৰ হাতত আছে নাই চৰকাৰৰ টকাৰে ফেষ্টিভেল অনুষ্ঠিত কৰা শ্যামকানু মহন্তই উচিত প্ৰমাণসহ জুবিন গাৰ্গ কেনেকৈ কি হ'ল সেয়া ৰাইজৰ আগত দাঙি ধৰি ৰাইজক সৈমান কৰিব পাৰিবনে বিশেষকৈ যিসকল জেনজি বুলি কোৱা হয় সেইসকলক সৈমান কৰিব পাৰিবনে সেয়া হ'ব লক্ষণীয় আৰু এই ক্ষেত্ৰত কিন্তু সুৰক্ষাৰ দিশটোও কিন্তু নিশ্চয়কৈ তেওঁলোক কেইজনৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিব লাগে বুলিও কিন্তু এই ক্ষেত্ৰত মানে সামাজিক মাধ্যমত চৰ্চা চলা পৰিলক্ষিত হৈছে আৰু এই আমাৰ এইটো আছিল এক নিৰপেক্ষ বিশ্লেষণ আমি কাকো উচতোৱা নাই মানুহৰ ক্ষোভ থাকে ক্ষোভ থাকিল বুলিয়েই আমি কেতিয়াও আইন হাতত তুলি লোৱা কামত আমি সমৰ্থন নজনাওঁ আৰু কোনেও আইন হাতত তুলি ল'ব নালাগে আইনে আইনৰ বিচাৰ কৰিব যদি প্ৰকৃততে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকল বা জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল তেওঁলোক যদি প্ৰকৃতাৰ্থত দায়ী তেতিয়াহ'লে অসম আৰক্ষীয়ে বা ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি আমি গম পাইছোঁ আৰু জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল বা নৌকা বিহাৰ কৰা বুলি যিটো খবৰ ওলাইছিল নৌকা বিহাৰ বা যি স্কোৱা ড্ৰাইভিং বুলি কোৱা হয় সেইটো কৰা বুলি যি খবৰ ওলাইছে সেই তেওঁৰ লগত যিসকল আছিল সেইসকলক ইতিমধ্যে সোধপোছ কৰিছে বুলি আমি গম পাইছোঁ আৰু পৰৱৰ্তী সময়ত কি খবৰ আহে আমি আপোনালোকক আপডেট জনাম কিন্তু আইন হাতত তুলি কোনেও ল'ব নালাগে ক্ষোভ সকলোৰে থাকে আমি চৰকাৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক যিসমূহ কথা বতৰা সেইসমূহৰ জৰিয়তে আমি প্ৰশ্ন কৰিব লাগে আৰু এই ক্ষেত্ৰত কিছুমান আমাৰ হাতত বৰ্তমান মন্তব্য আছে মই এই যি প্ৰতিবেদনৰ পৰা বিদায় লোৱাৰ পূৰ্বে আমি সেই মন্তব্য কিছুমান আপোনালোকলৈ বুলি আগবঢ়াইছোঁ মানে সিম্পল বিজনেছ কৰি আছে এই মানুহজনক বহুত সৰল পাইছিলেতো সেইকাৰণে বহুত বেছি ইউজ কৰি আছে ইউজ কৰি গ'ল টিল লাষ্ট ডেট বিকজ তেওঁ এজন চিজাৰ পেচেণ্ট আমি চবেই জানো আৰু তেওঁৰ যোন কি সিদ্ধাৰ্থ তেওঁৰ মেনেজাৰ সিহঁতে মানে এটা চিজাৰ পেচেণ্টক সিহঁতে কেনেকৈ এলাউ কৰিলে ইমান দূৰলৈ যাবলৈ ইয়াৰ পূৰ্বেও বহুবাৰ একজেক্টলি মানে সিহঁত এইটো মানে মই মানে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল যোনটো এইটো ছিংগাপুৰত গৈ কিনে আমাৰ নৰ্থ ইষ্টৰ কাৰণে সিহঁতে কি কৰি আছে হোৱাট উই আৰ গেটিং উই আৰ নট গেটিং এনিথিং জাষ্ট বাহিৰত এটা অনুষ্ঠান কৰি নৰ্থ ইষ্ট আমাৰ বেলেগ কি জেগা নাই ইমান ডাঙৰ এটা জেগা আমাৰ কি ফেষ্টিভেলটোৰ নামেই নৰ্থ ইষ্ট ফেষ্টিভেল গড ইট তো আমাৰ বস্তুলৈ তেওঁ যদি তুমি লৈ গৈছা ইফ ইউ আৰ টেকিং জুবিন গাৰ্গ এজ এ ব্ৰেণ্ড ট্ৰিট হিম এজ এ ব্ৰেণ্ড ডোণ্ট ট্ৰিট হিম এজ এ নৰ্মেল পিপল বিকজ জুবিন দা আমাৰ কাৰণে নৰ্মেল মানুহ নহয় তেওঁ আমাৰ কাৰণে হাৰ্ট বিট হয় মোৰ কথাটো হ'ল এইটোৱে এটা ফটো আহিছে যে হাফ পেণ্ট পিন্ধি যেতিয়া তেওঁ সাগৰত গা ধুবলৈ গৈছে আহিছে সেইখিনি সময়ত শ্যামকানু মহন্তই তেওঁক অলপ কেয়াৰ ল'ব লাগিছিলে যে অসুস্থ তেওঁ যদি দায়িত্ব লৈ পেলাই লৈ গৈছিলে শ্যামকানু মহন্তই জানে যে তেওঁ জুবিন গাৰ্গ ইমান অসুস্থ এজন মানে মানুহ যদি লগত আজি মানে গৰিমা থাকিলেহেঁতেন নিশ্চয় এইটো হ'বলৈ নাপায় কাৰণ গৰিমা ইমানখিনি গা ধুবলৈ নিদিলেহেঁতেন তেওঁ হাফ পেণ্ট পিন্ধি লৈ পেলাই যেতিয়া নামিছে গা ধুবলৈ গৈছে তেতিয়া সাগৰৰ পানী আহিছে ইয়াত এটা ফটো আহিছে গতিকে সেই পানীখিনিত যদি শ্যামকানুৱে বাধা দিলেহেঁতেন শ্যামকানু দাই তেতিয়া আজি নহ'লে আমি কেতিয়াও আজি জুবিন গাৰ্গক হেৰুৱাব নালাগে এইটো কথা চিয়'ৰ গতিকে ইমান ডাঙৰ এটা ফেষ্টিভেলৰ কাৰণে তেওঁক লগত আজি তেওঁ যাব লাগিছিল কিন্তু এম্বুলেঞ্চ এখন তেওঁৰ লগত অন্ততঃ থাকিব লাগিছিল ইমান অসুখীয়া মানুহ এজন লগত লাগিছিল গাড়ীত লাগিছিল একো নাছিল তেওঁ যেতিয়া গা ধুবলৈ গৈছিল তেওঁ ওচৰে পাঁজৰে মানুহেই নাছিল গতিকে এইটো তদন্ত হ'ব লাগে শ্যামকানু মহন্তৰ ওপৰত এইটোকে সকলোৱে কৈছে আৰু ময়ো ক'ম গতিকে কি ক'ম ভাষাহীন হৈ গৈছোঁ দাদা দেখিছে ইমান ভাল পোৱা লোক ৰাস্তাই ঘাটে অসমৰ আজি গৌৰৱ আমি নিজে গৌৰৱ ফিল কৰোঁ জুবিন দাক লৈ ইমান লেজেণ্ডেৰী এজন আৰ্টিষ্ট আমাৰ মাজত নাই বহুত আনৰিয়েলিষ্টিক এটা কথা মানে এইটো শ্বক এটা হৈ গৈছে আমাৰ কাৰণে তেওঁক দেখি পিনে ইমানে শিকি আহিছে আমি ইমান আজি ডেটৰলৈকে আনৰিয়েলিষ্টিক জুবিনক মাৰিছে শ্যামকানু মহন্তই শ্যামকানু মহন্তই এইটো বিৰাট যিটো ভুল কৰিছে নহয় তাক গুৱাহাটীত যেতিয়া প্লেনৰ পৰা নামিব তাক তাতে মাৰি তাক গোটাই মিলি পুলিচক দি দিব লাগে উইদাউট প্ৰপাৰ পায়ৰ চিকিউৰিটি জুবিন গাৰ্গ এৰেগেৰে নৰ্থ ছিংগাৰ নহয় জুবিন কোন হয় আমাৰ কাৰণে অসমৰ কাৰণে জুবিন কোন হয় শ্যামকানু মহন্তই লৈ গ'ল ইণ্টাৰনেশ্যনেল তোমাৰ কি পাতিলে ফেষ্টিভেল পাতি পিনি সি তাক মানুহটো মাৰি পেলালে এনেকৈ নহ'ব নহয় জুবিনক লৈ গৈছ তাক ভালকৈ তাক বহুত যোৱা নাই গৰিমা বহুত যোৱা নাই তাক ভাল তাক ৰাতিপুৱাই স্কুল ড্ৰাইভিঙত কিয় নিব লাগে তাক যদি তুমি লৈ গৈছা ইফ ইউ আৰ টেকিং জুবিন গাৰ্গ এজ এ ব্ৰেণ্ড ট্ৰিট হিম এজ এ ব্ৰেণ্ড ডোণ্ট ট্ৰিট হিম এজ এ নৰ্মেল পিপল বিকজ জুবিন দা আমাৰ কাৰণে নৰ্মেল মানুহ নহয় তেওঁ আমাৰ কাৰণে হাৰ্ট বিট হয়
গোটেই দুখটো হৈছে শ্যামকানু মহন্ত সি অকল বিজনেছ পইচা তাতকৈ একো চিনি নাপায় নট যে ওৱান অফ দ্য ব্লেডিয়েষ্ট আমাৰ জুবিন দেশ জুবিন আমাৰ দেশ জুবিন দিব পাৰিব সি বজাই দিয়া অল অভাৰ অসম বজাই দিয়া বেংগলোৰত দিছোঁ শ্যামকানু ইজ দ্য মেইন কালপ্ৰিট শ্যামকানু মহন্ত সি আই ডোণ্ট ৱান্ট টু ইউজ এনি স্লেং ৱৰ্ড বাট থিং ইজ ডেট শ্যামকানু মহন্তই বিজনেছ কৰি আছে বিজনেছ কৰি জুবিনক আমাৰ মাজৰ পৰা লৈ গ'লি তুমি কোৱা হয়নে কোৱা তুমি হে হয়নে কোৱা তুমি তোমাৰ চবেই কোৱা হয়নে নহয় হে শ্যামকানু মহন্তই তাৰ ককাইক